খৈৰাবাৰীত জনজাতীয় দিৱস পালন। ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্ম দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে খৈৰাবাৰীতো পালন কৰা হৈছে জনজাতীয় গৌৰৱ দিৱস। ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, কেন্দ্ৰীয় সঞ্চাৰ ব্যুৰোৰ আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত খৈৰাবাৰী মহিলাংগ ভৱনত আয়োজন কৰা হৈছে এই কাৰ্যসূচী। সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক বাণিজ্যকে ধৰি সকলো দিশত জনজাতীয় লোকসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই কাৰ্যসূচী। শুকুৰবাৰে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পুলক পাটগুৰিয়ে। উদ্বোধনী অনুষ্ঠানত মহকুমাধিপতি ৰিংখাং মছাহাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানটোত গোটেই প্ৰশাসন যন্ত্ৰৰ লগতে অন্য যিবিলাক আমাৰ ডিপাৰ্টমেণ্ট আছে, যিবিলাক বিভাগ আছে, গোটেই বিভাগকে জড়িত কৰি আমি কিছুমান কাম কৰিব লগা হৈছে। এইটো নকলেও আপোনালোকে জানিব যে ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্মদিৱস আৰু তেখেতৰ জন্মদিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ যিবিলাক জনজাতীয় এৰিয়া আছে, সেই এৰিয়াবিলাকক সামৰি ভাৰত চৰকাৰে কিছুমান ডেভেলপমেণ্টৰ কাৰ্যসূচী লোৱাৰ প্ৰচেষ্টা আগত লৈছে আৰু সেই কাৰ্যসূচীৰ এটা অনুষ্ঠান হিচাপে আজিৰ এই অনুষ্ঠানটো এটা। আৰু গোটেই প্ৰক্ৰিয়াটোত আমাৰ অসমৰ ক্ষেত্ৰত 17টা বিভাগে জনজাতীয় এলেকাবিলাকত তেখেতসকলে নিজে এৱাৰনেছ কেম্প কৰি যে আমি চৰকাৰৰ পৰা দিয়া কি কি সুবিধা আমি ল'ব পাৰোঁ আৰু কেনেকৈ ল'ব পাৰি আৰু সেই ল'ব পৰাৰ কাৰণে বিভাগটোৱে কি কৰিব লাগে, বিভাগত কেনেকৈ কৰিব লাগে, এইবিলাক কৰাৰ কাৰণেও আমি আমাৰ ডিপাৰ্টমেণ্টবিলাকক আমি ডাইৰেকশ্যন দি দিছোঁ। তাৰোপৰি ভাৰত চৰকাৰে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এটা ডাঙৰ প্ৰগ্ৰেম আমাৰ বিহাৰত কৰিছে এই বিষয়ত, আৰু সেই প্ৰগ্ৰেমৰ জৰিয়তে 6,900 কোটি টকা জনজাতীয় এলেকাৰ উন্নয়নৰ কাৰণে তেখেতে মঞ্জুৰ কৰিছে। গতিকে আমাৰ এই গোটেই অনুষ্ঠানটোৱে যথেষ্ট দৰকাৰী, যাতে আমি এটা সজাগতা জাগৰণৰ সৃষ্টি কৰি আমাৰ যিখিনি জনজাতীয় এৰিয়াত কৰিবলগীয়া আছে, পাব লগা আছে, সেইখিনি যাতে আমি কৰিব পাৰোঁ। এইখিনি ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। আমাৰ আমি যেতিয়া চেণ্ট্ৰেল প্ৰগ্ৰেম পাতিছিলোঁ তাতো আমাৰ বহুত মানুহ হৈছে, আৰু আমাৰ যিখিনি এলেকাবিলাকত যেতিয়া অফিচাৰবিলাকে গৈছে তেখেতৰ লগত কথা পতাৰ কাৰণে সুবিধা পাইছে। নমস্কাৰ, আমি ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়, কেন্দ্ৰীয় যোগাযোগ ব্যুৰ, গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ পৰা আমি খৈৰাবাৰী বৃহত্তৰ অঞ্চলত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আমি আইকপ অৰ্থাৎ ইণ্টিগ্ৰেটেড কমিউনিকেশ্যন আউটৰিচ প্ৰগ্ৰাম, যি প্ৰগ্ৰামৰ মাধ্যমেৰে আমি 3 দিন ইয়াত বিশেষ সজাগতা অভিযান চলাম স্বচ্ছতা আৰু জনজাতীয় গৌৰৱৰ ওপৰত। আমাৰ কাৰণে স্বচ্ছতা কিমান দৰকাৰী, আমাৰ কাৰণে জনজাতিখিনি আমাৰ কিমান দৰকাৰী, তেওঁলোকৰ কাৰণে কি সুবিধা আছে, বিভিন্ন ধৰণৰ গভমেণ্ট ষ্টলছ, SHG তেওঁলোকে পাৰ্টিচিপেট কৰিছে, আজিৰ পৰাই কৰিছে, আৰু লগতে গভমেণ্টৰ পৰা যিবিলাক স্কিম সেইবিলাকৰ বিতৰণো ইয়াত কৰা হ'ব। যিখিনি পাৰা যায় SHGৰ কাৰণে, ধৰক বেনিফিচাৰিজৰ কাৰণে এগ্ৰিকালচাৰৰ, তাৰ কাৰণে ছইল হেল্থ কাৰ্ড আমি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ তৰফৰ পৰা। লগতে বাকী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কালি পৰহি থাকিব তেনেকৈ। আৰু মই জিলা প্ৰশাসনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ সহযোগিতাৰ কাৰণে। আৰু লগতে ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰো আছে, আৰু তাত মই সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আহি পেলাই সেই সুবিধাটো লয়। আধাৰ কাৰ্ড সেৱা কেন্দ্ৰ আছে, লগতে বিভিন্ন কালচাৰেল প্ৰগ্ৰামৰ মাজেৰে এই প্ৰগ্ৰাম গৈ থাকিব, আৰু কালচাৰেলত বিভিন্ন ধৰণৰ এক্টিভিটি যেনেকৈ নৃত্য, গান, মাত, এইবিলাকৰ মাজেৰে আমাৰ প্ৰগ্ৰামটো আগুৱাই গৈ থাকিব। আৰু তাৰ লগতে আজিৰ এই প্ৰগ্ৰামত আমাৰ সন্মানীয় জিলা উপায়ুক্ত ছাৰ আহিছিলে, তেখেতৰ লগতে SDO চিভিল আহিছিলে, আৰু লগতে আমাৰ হয়তো বিশ্বজিৎ দৈমাৰী ছাৰ, তেখেতেও 2 এদিনত আহিব। আজি অহা কথা আছিলে কিন্তু তেখেতৰ ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, কিন্তু 2 এদিনত তেখেতেও আহিব। আৰু মই সকলোকে বিনম্ৰ অনুৰোধ যে সকলোৱে যাতে ইয়াত আহে আৰু এই সুবিধাখিনি উপভোগ কৰে, আৰু লগতে আমাৰ জনজাতিখিনিক আগুৱাই নিয়াৰ কাৰণে আমিনো কি কৰিব পাৰোঁ, চেষ্টা কৰিব পাৰোঁ। আমি তেওঁলোকক আগুৱাই নিলে ভাৰতবৰ্ষখন কিমান আগুৱাই যাব সেই কথাটো আমি জানো, আৰু আমাৰ সকলো যেতিয়া ডেভেলপ হ'ব তেতিয়া ভাৰতখন অট'মেটিকলি ডেভেলপ হ'ব, সেই কথাটো আমি মানুহৰ মাজত প্ৰচাৰ কৰিব চেষ্টা কৰিছোঁ। আৰু ইয়াৰ মাজতে আমাৰ এই প্ৰগ্ৰাম 3 দিন, আজি হৈছে, কালি হ'ব, ৰাতিপুৱা 10টা বজাৰ পৰা মোটামুটি 5টা 6টা মানলৈকে হৈ থাকিব। তো সকলোকে মই অনুৰোধ, সকলোৱে আহি কিনে ইয়াত
SHGখিনিৰ পৰা বস্তু কিনক, আপোনালোকে বিপণন দিছে, তেওঁলোকে বিভিন্ন ধৰণৰ ঘৰত বনোৱা ধূপৰ হওক কাপোৰৰ হওক সকলো বিপণন দিছে, এইবিলাকৰ পৰা বস্তু ক্ৰয় কৰিব পাৰে। আৰু লগতে এই কৰ্মৰ লগত জড়িত কৃষিৰ লগত জড়িত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টো আছে, তেওঁলোকৰ পৰা স্কিমবিলাকৰ কথা জানিব পাৰিব। বেংক আছে, বেংকৰ একাউণ্ট খোলা বা বেংক সমস্যাৰ বিষয়ে আপোনালোকে জানিব পাৰিব। ইণ্ডিয়ান পোষ্ট আছে, CSC চেণ্টাৰ আছে, আধাৰ কাৰ্ড আছে, ডিপাৰ্টমেণ্ট অফ ফিচাৰী আছে, হেণ্ডলুম এণ্ড টেক্সটাইলো আছে, ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চো আছে, ভেটেনেৰী ডিপাৰ্টমেণ্টো আছে, সকলো আছে। সকলো ডিপাৰ্টমেণ্টৰ ইয়াত উপস্থিতি আছে আৰু সকলোৱে ইয়াত সকলোখিনি ফেচিলিটিজ যিখিনি আপোনালোকক কনচালটেশ্যন কৰিব লাগে গোটেইখিনি কৰিব, গোটেইখিনি প্ৰভাইড কৰিব। আৰু এই সুবিধাখিনি জনজাতীয়খিনিক দি পেলাই আমি তেখেতসকলক কেনেকৈ আপলিফ্ট কৰিব পাৰোঁ, কেনেকৈ ইণ্ডিয়াক ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ, কেনেকৈ এনহেঞ্চ কৰিব পাৰোঁ তেওঁলোকৰ এক্টিভিটি, সেই কথাতে উদ্দেশ্য আমাৰ সন্মানীয় মাননীয় মহোদয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু আমি সকলোৱে এইটো চেষ্টা কৰি আহিছোঁ।